নমস্কাৰ, মোৰ নাম শ্ৰী বেদপ্ৰকাশ শৰ্মা। আজি এটি নতুন টপিক আলোচনা কৰিম আৰু এই টপিকটো অতি লাগতিয়াল টপিক আৰু এক প্ৰচলিত টপিক। এই টপিকটো হৈছে ৰাজনীতি বা পলিটিক্স। পলিটিক্স বুলি ক'লে মানুহৰ মনত কেনেধৰণৰ এটি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বা ৰাজনীতি বৰ্তমান সময়ত কোনটো পৰিস্থিতিত আছে আৰু যদি এই পৰিস্থিতি ভৱিষ্যতলৈ গতি কৰে তেন্তে ভৱিষ্যতত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পৰিব বা কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ বিষয়ে আলোচনা কৰিম। ৰাজনীতিৰ যদি অৰ্থ চাবলৈ যাওঁ, ৰাজনীতি হৈছে এটি প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো এটি সংগঠন বা কোনো এটি চৰকাৰ সৰ্বোচ্চ ক্ষমতালৈ আহে। আৰু যদি বৰ্তমান সময়ত ৰাজনীতিৰ অৰ্থ বা ৰাজনীতিৰ কোনটো অৱস্থা আছে যদি চাবলৈ যাওঁ, ই লেতেৰা ৰাজনীতিলৈ পৰিৱৰ্তিত হৈছে। মানুহৰ মনত বা কোনো এটা চৰকাৰৰ সংগঠনৰ নেতাই কোনো এটা জনসাধাৰণৰ উন্নতিৰ বাবে কোনো এটা কাম হাতত প্ৰচেষ্টাৰ বাবে হাতত লয়, তেতিয়াও মানুহৰ মনত মনোভাৱ সৃষ্টি হয় যে ইয়াৰ আণ্ডাৰত কোনো এটি প্লেনিং আছে। চ' যদি এই অৱস্থা ভৱিষ্যতলৈ গতি কৰে তেন্তে ৰাষ্ট্ৰৰ উন্নতিও নহ'ব আৰু ভৱিষ্যতত সমাজৰ উন্নতি নহ'ব। গতিকে ৰাজনীতিৰ অৰ্থ এইখিনিয়ে হ'ল। ৰাজনীতিক আমি সুন্দৰ মনোভাৱেৰে চাব লাগে আৰু এক ভাল মনোভাৱেৰে চাব লাগে বুলি মই আশা ৰাখিলোঁ। গতিকে ধন্যবাদ।